অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব, যেনেকৈ চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি, PM কিষাণ, লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত একেলগে একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাব। গোটেইখিনি আজিৰ দিনটোৰ খবৰ একেলগে আপোনালোকে একেটা ভিডিঅ'তে চাব পাৰিব। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, আৰু প্ৰথমটো খবৰেই এটা ৰাজনৈতিক খবৰ। মিত্ৰতা ভংগ, গৌৰৱ ৰকিবুলৰ বাবেই নকল মিত্ৰতা। অখিল গগৈয়ে ঘোষণা কৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা। অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। তাৰমানে অখিল গগৈৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয়। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা। নিৰ্বাচনৰ আগতেই অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা আগতেই তেওঁ জনাই দিছে। অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰেই নিদিলে কংগ্ৰেছে। গৌৰৱ ৰকিবুলৰ আখুকোজৰ স্থিতিৰ বাবেই মিত্ৰতা ভংগ হৈছে। গৌৰৱ গগৈৰ বডি লেংগুৱেজেই আঘাত কৰিলে আমাক, অৰ্থাৎ অখিল গগৈয়ে উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ বডি লেংগুৱেজে তেওঁক আঘাত কৰিছে। ৰাইজৰ দলক ধিং সমষ্টি এৰি নিদিলে কংগ্ৰেছে, আৰু ৰাইজৰ দলক ধিং সমষ্টি কংগ্ৰেছ দলে এৰি নিদিলে। কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশেই নাই বুলি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে। দলগাঁও কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ। 2021 দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে। অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে 2021 নিচিনা এইবাৰো কংগ্ৰেছে আমাৰ সৈতে প্ৰতাৰণা কৰিছে। ব্যক্তিৰ স্বাৰ্থতেই কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে। মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একোৱেই ত্যাগ নকৰিলে। মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু ইয়াত উল্লেখ কৰা হৈছে যে মনত ৰাখক 10 মাৰ্চ। আজি যিহেতু 9 মাৰ্চ তাৰিখ, কাইলৈ অৰ্থাৎ 10 মাৰ্চ তাৰিখে দিনৰ 10:30 বজাৰ লগে লগেই পৰীক্ষা কৰক বেংক একাউণ্ট। তাৰমানে দিনৰ 10:30 বজাতেই অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা নতুন ঘোষণা কৰা দেখা গৈছে যে দিনৰ 10:30 বজাৰ লগে লগে, অহাকালি দিনৰ 10:30 বজাৰ লগে লগেই অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত এই 9,000 টকা সোমাই যাব। কিন্তু এই টকা কোনে নাপাব, সবিশেষ আপোনালোকে চাই লওক। বহুতেই এই টকাৰ পৰা বঞ্চিত হ'ব, কাৰণ বহুতৰে এতিয়ালৈকে আধাৰ কাৰ্ড অৰ্থাৎ DBT লিংক হোৱা নাই। বহুতৰে একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হোৱা নাই। যিসকল মহিলা নেকি বা হিতাধিকাৰী নেকি, অৰুণোদয় হিতাধিকাৰী নেকি এই DBT লিংক হোৱা নাই, সেইসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। 10 মাৰ্চৰ পুৱা 10:30 বজাত ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 টকা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে শ্বেয়াৰ কৰি দিব। অহাকালি অৰ্থাৎ 10 মাৰ্চ তাৰিখেই অৰুণোদয় আঁচনিৰ টকা আপোনালোকে কনফাৰ্ম লাভ কৰিবই। বহুতে হয়তো ভাবি আছে যে প্ৰথমতে কৈছিল 20 ফেব্ৰুৱাৰী তাৰিখে দিব, কিন্তু 20 ফেব্ৰুৱাৰী তাৰিখে দিয়া নহ'ল, 10 মাৰ্চ তাৰিখে ডেট হৈছে। এতিয়া আকৌ 10 মাৰ্চ তাৰিখটো চেঞ্জ হৈ যাব নেকি, বহুতে সুধি থাকে। নহয়, আপোনালোকক জনাই দিব বিচাৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আকৌ নতুনকৈ ঘোষণা কৰিছে যে 10 মাৰ্চৰ পুৱা 10:30 বজাতেই এই 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 টকা। অসমৰ প্ৰতিখন পঞ্চায়তত, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত সকলোতে কি হ'ব, এখন গাঁও সভা অনুষ্ঠিত হ'ব। BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা। সকলো ঠাইতে অসমৰ গাঁও সভাত এই সভা এখন অনুষ্ঠিত হ'ব, আৰু এই সভা চলি থাকোঁতেই মহিলাসকলৰ একাউণ্টত 9,000 টকা সোমাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সভা চলি থাকোঁতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত থকাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আহ্বানটো কৰিছে, যাতে সকলো মহিলাই এই অৰুণোদয় হিতাধিকাৰীসকলে, সকলো অৰুণোদয় হিতাধিকাৰীসকল যাতে প্ৰতিখন সভাত তেওঁলোকে উপস্থিত থাকে, তাৰ বাবে আমন্ত্ৰণ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা, অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন ঘোষণা কৰা দেখা গৈছে। তেওঁ এই সভাসমূহত উপস্থিত থাকিবলৈ মহিলাসকলক অনুৰোধ জনাইছে। আৰু 10 মাৰ্চ তাৰিখেই দিনৰ 10:30 বজাত
ৰাজ্যৰ 40 লাখ মহিলাই তেওঁলোকৰ বেংকৰ একাউণ্টত 9,000 কোটি টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু মনত ৰাখক 10 মাৰ্চ তাৰিখ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 13 মাৰ্চৰ পৰা দিয়া হ'ব PMAYৰ ঘৰ, অৰ্থাৎ আজি হ'ল 9 মাৰ্চ তাৰিখ, আৰু 4 দিন পাছতেই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। 13 মাৰ্চৰ পৰা দিয়া হ'ব PMAYৰ ঘৰ। ঘৰ নোপোৱাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ খবৰ। PMAYৰ ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। যিসকল নেকি যোগ্য দৰিদ্ৰ পৰিয়াল আছে, সেই প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালেই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আৰু 13 মাৰ্চ তাৰিখে PMAYৰ ঘৰৰ প্ৰথম কিস্তিৰ টকা বেংকৰ একাউণ্টত সোমাব। কোনে পাব আপোনালোকে সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়াল। আপুনি যদি 13 মাৰ্চ তাৰিখে টকা নাপায়, চিন্তিত হ'ব নালাগে। আপুনি হয়তো ভাবি আছে যে মই 13 মাৰ্চ তাৰিখে নাপালে কি হ'ব। আপুনি 13 মাৰ্চ তাৰিখে নাপালে পৰৱৰ্তী সময়ত আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'বই। প্ৰতিগৰাকী যোগ্য পৰিয়ালে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। 100% চিয়ৰ আপুনি চৰকাৰী ঘৰ পাবই যদি আপুনি যোগ্য হিতাধিকাৰী হয়। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰেই চলিব জৰীপ। যিসকল ঘৰ পোৱা নাই, দৰিদ্ৰ আছে, আপুনি যোগ্য হিতাধিকাৰী হয়, এতিয়ালৈকে ঘৰৰ পৰা বঞ্চিত হৈ আছে, প্ৰতিগৰাকী এনেকুৱা ব্যক্তিক লৈ চৰকাৰে জৰীপ কৰিব আৰু তাৰপিছত আপুনি ঘৰ পাব। কিন্তু 13 মাৰ্চ তাৰিখে চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰো। 13 মাৰ্চ তাৰিখে অনলি চাহ শ্ৰমিকে এই মাটিৰ পট্টাও তেওঁলোকে লাভ কৰিব, লগতে চৰকাৰী ঘৰো লাভ কৰিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা জনোৱা হৈছে। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন জনাইছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলক লৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকসকলে যে ঘৰ পাব তেনেকুৱা নহয়, বাকী যিসকল নেকি যোগ্য হিতাধিকাৰী আছে সেইসকলেও ঘৰ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাটো কৰা দেখা গৈছে। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা আৰু লগতে দিয়া হ'ব চৰকাৰী ঘৰ। আৰু চাহ শ্ৰমিকৰ বাহিৰেও বাকী যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকক লৈ এটা জৰীপ চলোৱা হৈ আছে। এই জৰীপৰ পাছতেই আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, কোচিং চেণ্টাৰৰ নাকি লগাবলৈ সাজু হৈছে চৰকাৰ। কাঠফুলাৰ দলে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। কোচিং চেণ্টাৰে কি পঢ়ুৱাই তাৰ খবৰ ল'ব চৰকাৰে। কোচিং কৰিলেহে চাকৰি পায়, এই সংস্কৃতি নোহোৱা হ'ব লাগিব অসমৰ পৰা। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যায়। আমাৰ লক্ষ্য দুখীয়া ল'ৰা ছোৱালীখিনিয়ে চৰকাৰী চাকৰি লাভ কৰক। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাঠফুলাৰ দলে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোচিং চেণ্টাৰে কি পঢ়ুৱাই তাৰ খবৰ লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে চৰকাৰী ঘৰৰ তালিকাত সোমাইছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম। জিলাই জিলাই ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকল এতিয়া সাৱধান হৈ যাওক। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীয়ে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে নেকি চৰকাৰী ঘৰক লৈ দুৰ্নীতি কৰিছে সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। আৰু এখন যোগ্য হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিহে চৰকাৰী ঘৰ ইতিমধ্যে তেওঁলোকে এখন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰি আছে। আৰু এই হিতাধিকাৰী তালিকা পাব্লিছ হোৱাৰ পাছতেই আপুনি যদি যোগ্য হিতাধিকাৰী হয় লগে লগে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব।
কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন যিসকল কৃষকে কেৱাইচি কৰিছে সেইসকল কৃষকে লাভ কৰিব ধন অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব এই ধন অতি শীঘ্ৰেই অতি সহজেই আপোনাৰ তালিকাত আপুনি নাম চেক কৰিব পাৰিব pmkishan.gov.in ৱেবছাইটত গৈ কেনেদৰে আপুনি চাব পাৰিব নাম আপুনি যদি পিএম কিষাণ অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ নাম চেক কৰিব বিচাৰে তেনেহলে নো ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ পিএম কিষাণৰ যেটো আইডি আছে সেই আইডিটোতে আপুনি চেক কৰিব পাৰিব নহলে আপোনাৰ এই স্ক্ৰিনত দিয়া আপুনি হেল্পলাইন নম্বৰত কল কৰি আপুনি কি কৰিব পাৰিব অভিযোগ দিব পাৰিব যিকোনো প্ৰবলেমৰ কাৰণে আপুনি স্ক্ৰিনত দিয়া নম্বৰত আপুনি কল কৰি এই বিষয়ে জানিব পাৰিব অতি সহজে তালিকাত আপোনাৰ নাম চেক কৰিব পাৰিব অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব এই চৰকাৰী ধন পিএম কিষাণৰ যি 22 নং কিস্তিৰ ধন আছে 22 নং কিস্তিৰ ধন অতি সোনকালে চৰকাৰে মুকলি কৰিব 13 মাৰ্চ তাৰিখে চৰকাৰী ধন মুকলি কৰাৰ ইতিমধ্যে এটা বাতৰি প্ৰকাশ পাইছে যদিও বাতৰিটো অফিচিয়ালি ইতিমধ্যে ডিক্লেয়াৰ হোৱা নাই কিন্তু অতি সোনকালে চৰকাৰে ডিক্লেয়াৰ কৰিব খুব সম্ভাৱনা আছে আপোনালোকে 13 মাৰ্চ তাৰিখে চৰকাৰৰ এই পিএম কিষাণৰ 22 নং কিস্তিৰ ধনটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই বাতৰিটো যদি এতিয়ালৈকে ওলাইছে কিন্তু অফিচিয়ালি এটো ডিক্লেয়াৰ হোৱা নাই অফিচিয়ালি ডিক্লেয়াৰ হোৱাৰ পাছতে আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব মনত ৰাখিব খুব সম্ভাৱনা আছে যে 13 মাৰ্চ তাৰিখে আপোনালোকে পিএম কিষাণৰ যি 22 নং কিস্তিৰ ধন আছে সেই 22 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈকে অফিচিয়ালি যদিও এই বাতৰিটো ডিক্লেয়াৰ হোৱা নাই কিন্তু সম্ভাৱনা আছে যে 13 মাৰ্চ তাৰিখে আপোনালোকে পিএম কিষাণৰ 22 নং কিস্তিৰ ধনটো পাই যাব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে তেওঁ উল্লেখ কৰিছে যে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই মিয়া প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মিয়া মুছলমানক 10টা শৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10টা শৰ্ত কাম কৰিলেই মিয়াৰ লগত নাথাকিব কোনো শত্ৰুতা মিয়া মুছলমানে বন্ধ কৰিব লাগিব লাভ জেহাদ মিয়া মুছলমান সমাজত থাকিব নোৱাৰিব বাল্য বিবাহ মিয়া মুছলমানে কৰিব নোৱাৰিব ল্যান্ড জেহাদ মিয়া মুছলমানে কৰিব নোৱাৰিব বহু বিবাহ মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই এনেকুৱা ধৰণৰ 10টা শৰ্ত বান্ধি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10টা কাম কৰিলে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মিয়া প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মিয়া মুছলমানক লৈ 10টা শৰ্ত বান্ধি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10টা কাম কৰিলেই মিয়াৰ লগত কোনো শত্ৰুতা নাথাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট